নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি লক্ষী পূজাৰ সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। আজি লক্ষী পূজা, সেয়ে ভাবিলোঁ মই ঘৰতে সৰু সুৰাকৈ অকণমান পূজা পাতিছোঁ আৰু ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ পূজাভাগ কৰিম সেইখিনি অকণমানকৈ দেখুৱাম আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, ভুল নধৰিব। ভুলো হ'ব পাৰে, সকলো নাজানো, কিন্তু তাকে সৰুকৈ কৰিব ওলাইছোঁ আৰু ঘৰতে। তাকে ব'লকচোন এতিয়া মইনো পূজাৰ কাৰণে কি কৰোঁ আপোনালোককো অকণমান দেখুৱাম। এয়া মই পায়স বনাবলৈ অকণমান গাখীৰ গৰম কৰি লওঁ। এয়া গাখীৰকণ অকণমান গৰম কৰি ভাবিছোঁ অকণমান পায়স বনাওঁ। পায়সকণ বনাই পেলাই প্ৰসাদকেইটা ধুই পেলাই আপোনালোকক বাৰু সকলোখিনি দেখুৱাই থাকিম। এয়া গাখীৰ বহাইছোঁ, অকণ গৰম হৈছে আৰু। অকণমান মই হেতাখন দি লৰাই দিব লাগিব। এয়া ব'লক এতিয়া মই প্ৰসাদখিনি ধুই লওঁ। প্ৰসাদখিনি ধুই পেলাই মই পায়সকণত লাগিম আৰু। প্ৰসাদখিনি প্ৰথমতে ধুই লওঁ। গাখীৰ গৰম হ'লেই বাৰু প্ৰসাদখিনি ধুই লওঁ। এয়া মোৰ পায়সৰ উতল আহিছে আৰু চাউল সিজিছে। এয়া হৈছে আৰু বেছি সময় নালাগে। এয়া চাওক হৈছেগৈ আৰু অকণমান সময় গাখীৰটো কমিলে, চেনি দিয়াই নাই, চেনি দিমহে এতিয়া। পায়স হৈছে আৰু এতিয়া প্ৰসাদো ধুই হ'ল। পায়সখন লৈ আহোঁ। আৰু কি আছে, চেনি আনি বোলা গেটৰ মুখত দি থৈ আহোঁ। গেটৰ মুখত চাকি দিবলৈ গৈ আছোঁ। গেটৰ মুখত চাকি দি থৈ আহোঁ। আজি পূৰ্ণিমাৰ জোনটো কি ধুনীয়াকৈ ওলাইছে। কৃষ্ণ, বহুত ধুনীয়া লাগিছে। কৃষ্ণ কৃষ্ণ, চাকি গছ দি লওঁ। আজি প্ৰসাদত চেনি দিব লাগে লক্ষী পূজাত। এয়া চেনি অকণ দি প্ৰসাদখিনি সানো, সানি পেলাই আমাৰ ৰাইজক বিলাওঁ আৰু।
প্ৰথমতে লক্ষী আহিলে এখন দি থওঁ। তাৰপিছত আমাৰ ঘৰৰ মানুহক দিম আৰু লক্ষী আহি এখন দি থওঁ। এতিয়া তাত চিৰা অকণমান দিওঁ। চিৰাখিনি সানিব লাগিব। এয়া নাৰিকল পিচি লৈছিলোঁ। লক্ষী পূজাত সকলো যেতিয়া যিহেতু বগা প্ৰসাদ, গতিকে এয়া চিৰা আৰু নাৰিকল পিছা মিক্সিতে পিচিছোঁ। আৰু ইয়াত এনেকৈ বনায়, আপোনালোকৰ ফালে ক'ত ক'ত এনেকৈ বনাই জনাবচোন। আমাৰ ইয়াত এইটো মানে মেইন প্ৰসাদ আৰু লক্ষীৰ। এয়া চিৰা আৰু নাৰিকলৰ গুড়া, তাত চেনি দিম এতিয়া। এয়া দেখিও ভাল লাগে, খায়ো বহুত ধুনীয়া লাগে বাৰু। তাত এতিয়া অকণমান চেনি দিম। চেনি দি পেলাই এইখিনি প্ৰসাদ এনেকৈ ৰেডি কৰি প্ৰথমতে লক্ষী মাক দিম। এয়া পায়সো বনাই থৈছোঁ। চব বগা প্ৰসাদ আৰু বেছি একো কৰা হোৱা নাই, এইখিনিয়ে আৰু সৰুকৈ কৰিছোঁ। এয়া পাঁচ ভাগ এনেকৈ থ'ব লাগে। মই পাইছিলোঁ মোবাইলত চাওঁতে, সেইমতে কৰিছোঁ আৰু জনাই নজনাই ভুল ভ্ৰান্তিও হ'ব পাৰে। এয়া অশ্বিনী কুমাৰ বুলি কয়, তেখেতৰ ভাগত অকণমান থৈছোঁ। এয়া চৰাই চিৰিকটিৰ নামত, এয়া ভিক্ষাৰীৰ নামত, এয়া ভগৱানৰ নামত বেলেগকৈ, আৰু এয়া ঘৰৰ মানুহৰ নামত এভাগ। এনেকৈ 5 ভাগ আগ কৰি ল'ব লাগে বোলে পায়স, তাৰপিছতহে খাব লাগে। এয়া মই তেনেকৈ নিয়মখিনি কৰিছোঁ। আৰু অকণমান ভুল ভ্ৰান্তিও হৈছে যদিও নাজানো বাৰু, গতিকে ভুল হ'লেও আপোনালোকে ক'ব কিবা ভুল কৰিছোঁ যদি। এয়া আজি লক্ষী পূজা আৰু এনেকৈয়ে কৰিছোঁ। আৰু এয়া মোৰ থপনাখন চাওকচোন, এনেকৈ সজাই মেলি আজি কৰিছোঁ। কেনেকুৱা লাগিছে ক'বচোন। এয়া এতিয়া আমাৰ ঘৰৰ মানুহক দিওঁ। এয়া কল দিবলৈ আছিল লক্ষী পাতখনত। কলকেইটাহে বৰ ভাল নহ'ল বাৰু, কলকেইটা আনিবলৈ পাহৰি থকা হ'ল। সেইটো কাৰণে ওচৰৰ দোকানৰ পৰা এনেকুৱাই আনিছে আৰু চেনিকল একেবাৰে সৰু সৰু হয়। এয়া আৰু আজিৰ দিনটোৰ পূজা ভাগ এয়াই আছিলে। এনেকৈয়ে কৰিলোঁ আৰু লক্ষী পূজা ভাগ। সেয়া আজিলৈ আৰু সামৰিছোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।